কথাটো তিতা হলেও কিন্তু সত্য। চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য নকৰে। তুমি যদি ফুলৰ ওপৰত শুই থকা সেইটো তোমাৰ ফুলসজ্জা, আৰু ফুল তোমাৰ ওপৰত শুই থাকিলে সেইটো তোমাৰ শেষসজ্জা। জীৱন হ'ল এটা কঠিন পৰীক্ষাৰ নাম, আৰু সকলোৰে বাবে কিন্তু প্ৰশ্ন কাকত বেলেগ বেলেগ। যদি আপুনি অন্ধভাৱে কাৰোবাক নকল কৰিবলৈ যায় তেন্তে পৰীক্ষাত ফেইল কৰাটো খাটাং। জীৱনত পোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ, জীৱনৰ সকলোতকৈ পচন্দৰ বস্তুবিলাক হয়তো অবৈধ, নহয়তো নিষিদ্ধ, হয়তো দামী আৰু নহয়তো আন কাৰোবাৰ। দুই ধৰণৰ মানুহৰ সংস্পৰ্শলৈ কেতিয়াও নাযাব, এক স্বাৰ্থপৰ, দুই মিথ্যাবাদী। বন্ধুসকল, তিনি প্ৰকাৰৰ মানুহক কোনো দিন ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ অপমৰ্যাদা কৰে। অস্ত যোৱা সূৰ্যটোক পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ফিৰাই পোৱা নাযায়। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে, সাপে গাখীৰ খায়ো বিষ ঢালে। পাৰ্থক্যটো খোৱাৰ বাবে নহয়, পাৰ্থক্যটো স্বভাৱ ও আচৰণৰ বাবে। সকলো মানুহে যে তোমাক বুজিব এইটো জৰুৰী নহয়। দগা পাল্লাই ওজনহে ক'ব পাৰে, কোৱালিটি নহয়। বহুতে তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ, খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়েহে বুজাই দিয়ে ফুল ক'ত ফুলিছে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। গৌতম বুদ্ধক এজনে প্ৰশ্ন কৰিছিল, আপুনি ইমান মহান আৰু ডাঙৰ মানুহ, তথাপি মাটিত কিয় বহে? গৌতম বুদ্ধই কৈছিল, তলত বহি থকা মানুহৰ ওপৰৰ পৰা সৰি পৰাৰ কোনো ভয় নাই। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। পুৰণা হলে গছ কেতিয়াও নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক তেনেদৰে বৃদ্ধ হলেও মা দেউতাক অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। থাকক, আপোনাৰ দাম বাঢ়ি যাব। কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একে, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে তাৰ পৰা দূৰত থাকা। যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেই সকলৰ পৰাও দূৰত থকা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব, আৰু যেতিয়া সমস্যা সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰণ হ'ব। যিদিনাৰ পৰাই প্ৰেমিকাই মাৰ দৰে শাসন কৰিব আৰু প্ৰেমিকে দেউতাৰ দৰে শাসন কৰিব, সেইদিনা তুমি বুজিবা যে সঠিক মানুহ বিচাৰি পাইছা।